যোৰহাটত অনুষ্ঠিত হ'ল সামূহিক বিবাহ অনুষ্ঠান। ৬৫ বছৰীয়া ককা আইতাও বহিল বিয়াত। আজি যোৰহাটৰ শান্তিপুৰ নামঘৰত প্ৰাংগণত এক সামূহিক বিবাহ অনুষ্ঠান অনুষ্ঠিত হৈ যায়। সমাজৰ নিয়মৰ পৰা আঁতৰি গোপনে বিবাহ পাশত আবদ্ধ হৈ সংসাৰ আগবঢ়াই নিয়া কেইবাজোৰা দম্পতি আজি সমাজক সাক্ষী কৰি নতুন জীৱনৰ পাতনি মেলে। আজি ৮ জোৰাকৈ দম্পতিয়ে হোমৰ জুইক সাক্ষী কৰি বৈদিক কৰ্মৰে সামাজিকভাৱে বিবাহ পাশত আবদ্ধ হয়। সমাজ ব্যৱস্থাৰ নীতি নিয়মক শ্ৰদ্ধা কৰি সামাজিক প্ৰথাৰে বেদমন্ত্ৰ উচ্চাৰণ আৰু হোমৰ জুইক সাক্ষী কৰি বিবাহ পাশত আবদ্ধ হয় এইসকল দৰা কইনা। উল্লেখযোগ্য যে এইসকল দৰা কইনাই আৰ্থিক অভাৱৰ হেতুকে হওক বা অন্য কাৰণতেই হওক বহু বছৰ ধৰি এনেদৰে সামাজিকভাৱে বিবাহ পাশত আবদ্ধ হ'ব পৰা নাছিল। আজি স্থানীয় ৰাইজৰ সহযোগত এই ৮ জোৰা দম্পতীক বিবাহ পাশত আবদ্ধ কৰাই তেওঁলোকক সামাজিকভাৱে স্বীকৃতি প্ৰদান কৰে, নামঘৰত আশীৰ্বাদ প্ৰদান কৰে আৰু দৰা কইনায়ো গাঁৱত বয়োজ্যেষ্ঠজনক মান্য প্ৰদান কৰে। উল্লেখযোগ্য যে আৰতিৰ উৰুলি আৰু বিয়া নামৰ ধ্বনিৰে মুখৰিত হোৱাৰ লগতে এগৰাকী নৱপ্ৰজন্মৰ যুৱতীৰ ওজাপালি প্ৰদৰ্শনেৰে পুৰণি পৰম্পৰা সজীৱ কৰাৰ লগতে মংগল কৰিলে অনুষ্ঠানটি। স্থানীয় ৰাইজৰ এই মহান পদক্ষেপক সকলোৱে একেমুখে শলাগ লৈছে। ধন্যবাদ। আপোনালোকৰ এই চেনেললৈ আমাৰ ধন্যবাদ জনালোঁ। আৰু লগতে এইটো কোৱা হৈছে যে এতিয়া সৰ্বসাধাৰণতে দেখা যায় যে কিবা গান বাজনা বা কিবা বেলেগ হেৰিখিনি কৰা হয়, কিন্তু আমাৰ যিখিনি সৰ্বসাধাৰণ যেনে অতীজৰ ঐতিহ্য আছিলে ধৰক ঢোল বাদ্য বা হেৰি সেইখিনিৰ ওপৰত আমি গুৰুত্ব দিয়াৰ কাৰণে আমি যাতে অনুষ্ঠানটো খুব গহীন হয় সেইকাৰণে আমি ঢুলীয়া মাতিলোঁ। বিশেষকৈ আমি আগতেও দেখিছোঁ তেখেত এই ঢুলীয়াগৰাকীয়ে খুব সুন্দৰ কৈছে, মহিলাক আমি এতিয়া গুৰুত্ব দিয়া হৈছে, চবকে গুৰুত্ব দিছে, সেইকাৰণে মহিলা ঢুলীয়াক আমি নিমন্ত্ৰণ জনালোঁ আৰু তেখেতেও খুব সুন্দৰকৈ এই আমাৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিলে আৰু তেখেতলৈও অশেষ ধন্যবাদ। নামঘৰ প্ৰাংগণত আজি সন্ধ্যাবেলা শুভদিন শুভক্ষণত সমস্ত ৰাইজৰ সৰ্বসন্মতিক্ৰমে ৮ জোৰা বিষ্ণুচৰ বৰ আৰু লক্ষীশ্বৰ কন্যাক আমি বৈবাহিক জীৱন সুখময় হোৱাৰ মানসেৰে বৈদিক কৰ্মৰে সমাজৰ নীতি নিয়ম ৰক্ষা কৰি সমস্ত কৰ্ম সধোৱা হ'ল আৰু তাৰে সকলো অংশগ্ৰহণ কৰি কৰ্মভাগ কৰিলে সমস্তৰ প্ৰতি আমি কৃতাৰ্থ হৈছোঁ আৰু ৰাইজৰ প্ৰতি আমি কৃতাৰ্থ হৈছোঁ। ৰাইজে সহায় সহযোগ কৰাৰ কাৰণে আমি যথেষ্ট আনন্দিত হৈছোঁ আৰু আপোনালোকেও আহি যে আমাৰ এই কৰ্মভাগত আমাক ভগৱন্তৰ চৰণতে সেৱাভাগ ধৰিবৰ কাৰণে সুবিধা দিছে, তাৰ কাৰণে আপোনালোকৰ প্ৰতিও আমি কৃতাৰ্থ হৈ আপোনালোকক আমি সেৱা জনাইছোঁ। আজি এই শুভক্ষণত ৮ জোৰা যুৱক যুৱতীয়ে বিবাহত অংশগ্ৰহণ কৰিলে। বিশেষতঃ তেখেতসকলৰ বয়স ৩৫-ৰ পৰা প্ৰায় ৬৫মান হ'ব। এজনতো ৬০ বছৰ হৈ গ'ল, তেখেত ৬৫মান হ'ল। তেখেতসকলৰ বিশেষতঃ আৰ্থিক অৱস্থা বৰ উন্নত নহয়, সেই হেতুকে সমাজৰ নীতি নিয়ম ৰক্ষা কৰি এই বিবাহ সম্পন্ন কৰা হ'ল আৰু তেখেতসকলেও আমাৰ অংশগ্ৰহণ কৰিলে। গতিকে আমাৰ উদ্দেশ্য সেয়াই। শুভ মুহূৰ্তত মই কওঁ যে এইটো মানে ৰাইজে বৰ ধুনীয়া পদক্ষেপ লৈছে। ঠিক তেনেকৈ মানে আমি আজি ইমান দিনে হ'ব পৰা নাছিলোঁ। আজি ৰাইজৰ আশীৰ্বাদত ৰাইজৰ সুবিধাত আমি অলপ হ'লেও মানে আগবাঢ়ি যাবলৈ সক্ষম হ'ম। ঠিক তেনেকৈ মানে অসমতো বহুত তেনেকুৱা মানুহ এতিয়াও আছে, ওলাই আহোঁ চবে। ইমান ডাঙৰ খৰচাও নালাগে, ৰাইজৰ আশীৰ্বাদত মানে তোমাৰ উদ্ধাৰ হ'ব পাৰিব। সেই মোৰ তোমাৰ মই কি ক'ম, মই মুঠেই আনন্দ হয়। এতিয়া মনৰ সেই অনুভৱটোকে কওকচোন দাদা। সেইটো এতিয়া মই মোৰ ফালতো মই হয়, সেইটো আপোনাক এখন বিয়া বুলি ক'লে বিয়া এখন পটককৈ পাতিব নোৱাৰে। এখন বিয়া পাতিব বুলি ক'লে বহুত পইচাৰ প্ৰয়োজন হ'ব। গতিকে আজি ৰাইজে মানে যিটো পদক্ষেপ ল'লে, আজি শান্তিপুৰ ৰাইজে মানে যিটো পদক্ষেপ লৈছে, গতিকে মানে যিহেতু মানে ধুনীয়া পদক্ষেপ লৈছে, কমটি হেৰিয়ত মানে ধৰি লওক ৰাইজৰ আশীৰ্বাদ লৈ মানে তোমাৰ উঠা হ'বলৈ সক্ষম হৈছে। মোৰ সিমানে আমাৰ ফালৰ পৰা ক'ব। ইয়াত কৰ্ম কৰি বহুত আমি ভাল পাইছোঁ। ৰাইজে আমাক নিমন্ত্ৰণ কৰিছিলে আৰু যোনখিনি কৰ্ম ৰাইজে কৰা হৈছে ইমানেই ভাল হৈছে যিহেতু শলাগ মানে ল'বলগীয়া আৰু ইয়াত যোনখিনি ধৰক দৰা কন্যা আছে তেওঁলোকৰ যোনখিনি ধৰক প্ৰায়খিনি এতিয়া মানুহৰ যোনখিনি ধৰক আৰ্থিকভাৱে বহুত দুৰ্বল, সেই দুৰ্বল মানুহখিনি ইয়ালৈকে আহিছে, মানে ধুনীয়া সংস্কাৰ হেৰি কৰি মেলি ধুনীয়াকৈ বিয়া দিছে আৰু ধৰক যাৰ ঘৰত একো নাই
তেওঁলোকৰ এইটো বহুত মানে সুখী হৈছে, কাৰণ এই বস্তুটো কৰোঁতে আজিকালি বহুত টকা পইচা খৰচ হয়। ইয়াত সমূহ ৰাইজে মিলা প্ৰীতি কৰি পেলি এই কামটো কৰিছিলে, আমি বহুত সুখী আৰু আমি ইয়াত মন্ত্ৰৰ দ্বাৰা কৰি মেলিও বহুত মানে ভাল পাইছোঁ কৰিছিলে আগতে কৰিছে নহয় বেলেগত বেলেগত কৰিছে আজি 8 নেকি পৰম্পৰাখিনি মানে ৰাইজেও ইয়াত আপোনাৰ সহযোগ কৰিছে, ৰাইজৰ দ্বাৰা যোনখিনি সহযোগ হৈছে আমি খুবেই সন্তুষ্ট হৈছোঁ। ইয়াত আপোনাৰ কোনো বস্তু ধৰক দিগদাৰ নাই হোৱা, যোনজনে আমাক দৰকাৰী বস্তুখিনি পুৰোহিতৰ কাৰণে সেইখিনি যা যোগাৰ কৰি দিছে মানে, আৰু যোনখিনি ধৰক খৰিৰ পৰা আদি কৰি ঘিউৰ পৰা আদি কৰি গোটেই বস্তুখিনি পৰিৱৰ্তন হৈছে, ভালকৈ হৈছে। আৰু দৰা কন্যা মানে আজোৰা আছিলে চব লৈ পেলাই, তেওঁলোকেও খুব সুখী হৈছে। আৰু ৰাইজলৈ আমি এইটোকে কওঁ যাতে যোনবোৰ দিন এতিয়া ধৰক আহি আছে সেইবোৰ দিনতো ভালদৰে কৰিব পাৰে, আৰু তাৰে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। যোৰহাটৰ পৰা শ্ৰীমন্ত মাধৱ বৰুৱাৰ ৰিপৰ্ট, নিউজ নাও 24x7।